Dear students, এইটো ভিডিওত আমি আলোচনা কৰিম ক্লাস 9 এক্সারসাইজ 10.5 ফর কোয়েশ্চন নাম্বার 12 টু ঠিক আছে ইয়াতে কৈছে প্ৰমাণ কৰা যে এটা সক্ৰিয় সামান্তৰিক এটা আয়ত প্ৰমাণ কৰা যে এটা সক্ৰিয় সামান্তৰিক এটা আয়ত দ্যাট মিন্স সক্ৰিয় মিন্স এটা বৃত্তৰ ভিতৰত থকা এটা সামান্তৰিক আয়ত বুলি দেখাব লাগে সাপোজ এইটো বৃত্ত ইয়াতে আমি এটা সামান্তৰিক আঁকিছো ABCD Okay, it will A, B, C, D. Okay, ABCD এটা সক্রিয় সামান্তরিক এটা এটা কি সামান্তরিক সক্রিয় সামান্তরিক আমাক কোৱা আছে প্ৰমাণ কৰে যে এটা সক্রিয় সামান্তরিক এটা এটা সক্রিয় সামান্তরিক এটা আয়ত বুলি দেখাব লাগে এতিয়া সোৱা ভালকৈ সোৱা তোমালোকে এটো হেয়ত পাই আহিছে এসোলেশনত যে এটা সক্রিয় চতুৰ্ভুজৰ বিপৰীত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী দ্যাট মিন্স এৰে বিপৰীত কোণ কি A কোণৰ বিপৰীত কি C কোণ আমি কব পাৰো যে angle A plus angle C equal to কিমান 180 ডিগ্ৰী ওকে A আৰু C মিলি 180 হ'ব হেনেদৰে B আৰু D মিলিও 180 হ'ব এটা A আৰু C মিলি যদি 180 হয় আকৌ এটো কি বুলি কৈছে সামান্তৰিকৰ বিপৰীত কোণ দুটা সমান দ্যাট মিন্স কি angle A equal to angle C equal to কিমান হ'ব 90 ডিগ্ৰী কে পৰিব কাৰণ দুটা angle সমান যদি 90 ডিগ্ৰী হয় আকৌ তেনেকা আমি এটো দেখাব পাৰো যে angle B plus angle C equal to 180 ডিগ্ৰী কিয় B আৰু C কি বিপৰীত কোণ সক্ৰিয় চতুৰ্ভুজৰ বিপৰীত কোণ সক্ৰিয় চতুৰ্ভুজৰ যদি বিপৰীত কোণ হয় তেতিয়া হলে ইহত দুটা মিলি কিমান হ'ব 180 হ'ব আকৌ আমি কি জানো যে B আৰু C কি হয় সমান হয় যেগতিকে আমাক এটা সামান্তৰিক বুলি কৈছে সমান হোৱা মানে কি হ'ব ইহত 90 কে পৰিব ইচ সো দ্যাট মিন্স কি পালো যে A ও 90 C ও 90 B ও 90 D ও 90 মানে এটো D হ'ব লাগিছিলে B ও 90 D ও 90 সব গুটে কিটা কোণ যদি 90 হয় দ্যাট মিন্স এটো এটা কি হল আয়ত হল কাৰণ আয়তৰ প্ৰতিটো কোণে 90 ডিগ্ৰী আ কোৰ্স স্টুডেন্টস এখিনিতে বুজিছে ভেরি ইজি কোয়েশ্চন সো এটো আমি সমাধান কৰি দিছো বিশেষ সূত্ৰ কি যে ABCD এটা সক্ৰিয় সামান্তৰিক ABCD এটা সক্ৰিয় সামান্তৰিক নাম না থাকিলেও আমি যেতিয়া ছবিটো আঁকিম না তেতিয়া কোৱেশ্চনটোৰ নাম না থাকিব পাৰে ছবিটো আঁকাৰ পিছত যিখিনি নাম হৈ যায় আমি ডিক্লেয়াৰ কৰিব লাগিব তে লিখি দিব লাগিব দেই মেনচন কৰি দিব লাগিব ABCD এটা সক্ৰিয় সামান্তৰিক প্ৰমাণ কৰিব লাগে যে ই এটা আয়ত এটা আমি সলিউশনে কৰিম বাৰু প্ৰমাণ যেহেতু ABCD এটা সক্ৰিয় সামান্তৰিক এতেকে angle A equal to angle C আৰু angle B equal to angle D কিয় সামান্তৰিকৰ বিপৰীত কোণ সমান সামান্তৰিকৰ বিপৰীত কোণ সমান ঠিক আছে আকৌ আৰু কি কব পাৰো angle A plus angle C equal to 180 ডিগ্ৰী কিয় সক্ৰিয় চতুৰ্ভুজৰ কাৰণ কি সক্ৰিয় চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী ক্লিয়াৰ এটো A কোণ C কোণ 180 ডিগ্ৰী এতিয়া this implies আমি কি কব পাৰো যেগতিকে দুটা সমানে আছে হয় এতেকে angle A equal to C equal to 90 ডিগ্ৰী আৰু ইচ্ছা কৰিলে তুমি C টো হলাই A কৰি twice A কৰি পেলাই দুইৰে হৰণ কৰি ইমান দেখাব পাৰা বাট এটো দেখাব লগা নাই কাৰণ সমান বুলি গমে পাও দুটা সমানে ভাগ কৰি দিলে 90 ডিগ্ৰী কে পৰিব A আৰু C 90 ডিগ্ৰী একেদৰে আমি কি কব পাৰো একেদৰে angle B আৰু angle C ও কি হ'ব 90 ডিগ্ৰী হ'ব কিয় কাৰণ A আৰু C মিলি 180 হোৱাৰ দৰে B আৰু D মিলিও কি হ'ব B আৰু D মিলিও
90 ডিগ্ৰী হ'ব কাৰণ বি ডি বিপৰীত কোণ বি আৰু ডি মিলিও আমাৰ 90 ডিগ্ৰী হ'ব এতেকে আমি কি ক'ব পাৰো এংগল এ ইকুৱেল টু এংগল বি ইকুৱেল টু এংগল সি ইকুৱেল টু এংগল ডি ইকুৱেল টু 90 ডিগ্ৰী গতিকে প্ৰতিটো কোণ 90 ডিগ্ৰী এতেকে এ বি সি ডি সক্ৰিয় সামন্তৰিকটো এটা আয়ত এটা আয়ত এটো হল আমি দেখাই দিলু যে এটো এটা আয়ত হয় প্রুফড আশা করছো স্টুডেন্টস বুঝি পাইছে এটা একো বেশি অসুবিধা নাই একোণ সিকোণ বা বিকোণ দ্বিকোণ ইহত বিলাক সমান বুলি দেখাই দিব মানে দুটা চাৰিটা কোণ সমানেই হ'ব কাৰণ একোণ আৰু সিকোণ সামন্তৰিক বুলি ক'লে ন প্ৰথম সামন্তৰিক হোৱাৰ কাৰণে এসি আমাৰ কি হ'ল বিপৰীত কোণ সদায় সমান হেনেকে বি আৰু ডি বিপৰীত কোণ বি ডি সমান আকৌ এ আৰু সি গতিকে সক্ৰিয় মানে এসি টোটাল 180 হ'ব সমানে সমানে ভাগ কৰিলে 90 90 পৰে ইহতো 90 90 পৰে গতিকে প্ৰতিটো কোণ 90 ডিগ্ৰী দ্যাটস ওয়াই এটো এটা আয়ত হ'ব আগৰ স্টুডেন্টস বুজি পাইছে